আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। প্ৰথমটো খবৰ হৈছে ৰাজ্যত মৃদু ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ ক'ত? ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। বিয়লি 4:30:52 ৰাজ্যত অনুভূত হয় জোকাৰণি। গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হয় জোকাৰণিৰ। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ নগাঁও। ভূমিকম্পৰ প্ৰাবল্য 4.3 ৰিক্টাৰ স্কেল। ভূগৰ্ভৰ 25 কিলোমিটাৰ তলত। ইপিনে এডিআৰডি এনচাৰ কিৰ নামত পৰীক্ষাৰ্থীক মাৰধমাৰ। আপত্তি দৰ্শাবলৈ প্ৰতিটো প্ৰশ্নৰ বাবে দিব লাগিব 500 টকাকৈ। দৰিদ্ৰ নিবনুৱা পুনৰ ৰামটাঙোন চেবাৰ। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ এনচাৰ কিৰ নামত পৰীক্ষাৰ্থীক মাৰধমাৰ। ৰমেশ চন্দ জৈনৰ এণ্ড কোম্পানীৰ হঠকাৰী সিদ্ধান্ত। এনচাৰ কিৰ বিপক্ষে দৰ্শাব পাৰিব আপত্তি, কিন্তু আপত্তি দৰ্শাবলৈ দিব লাগিব 500 টকা। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 500 টকা মাচুল চেবাই দৰিদ্ৰ নিবনুৱাক আপত্তি দৰ্শাবৰ পৰা বঞ্চিত কৰা ষড়যন্ত্ৰ নেকি? 28 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰলৈ দিব পাৰিব আপত্তি। আপত্তি গ্ৰহণযোগ্য হলে 500 টকা উভতাই দিয়া হ'ব। sevaonline.org সাইটত আপত্তি দৰ্শাব পাৰিব। 28 ছেপ্টেম্বৰ পুৱা 10 বজাৰ পৰা এনচাৰ কি উপলব্ধ হ'ব ৱেবছাইটত। ইপিনে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ। নৱেম্বৰত একেলগে 5 দিনকৈ ছুটি পাব কৰ্মচাৰীয়ে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ। 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী লাভ কৰিব ছুটি। 6 আৰু 8 নৱেম্বৰত মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটি। 7 নৱেম্বৰত ছট পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। 9 নৱেম্বৰত দ্বিতীয় শনিবাৰ আৰু 10 নৱেম্বৰ দেওবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। এইটো ৱেবছাইটত মাতৃ pritibandana.assam.gov.in ৱেবছাইটৰ জৰিয়তে ৰাজ্য চৰকাৰে কৰ্মচাৰী কৰিব পাৰিব আবেদন। ইপিনে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণক লৈ কি বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ। অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণক লৈ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ। 1951 চনৰ 1 জানুৱাৰীৰ পৰা অথবা ইয়াৰ পূৰ্বৰ পৰা অসমত বসবাস কৰা লোকসকল অসমীয়া। বিধানসভাত অসমীয়াৰ কাৰণে 80% আসন সংৰক্ষণ। চৰকাৰী চাকৰিত অসমীয়াৰ কাৰণে 80% আসন সংৰক্ষণ। নিযুক্তি পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাধ্যতামূলক। অসমত কেন্দ্ৰীয় চৰকাৰে চাকৰি কৰিলে জানিব লাগিব